জয় মা চামুণ্ডা 29 মে 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শুক্ল পক্ষৰ তৃতীয়া তিথি আৰু আজি নক্ষত্ৰ থাকিব আদ্যা নক্ষত্ৰ 10:40 গধূলিলৈকে আৰু তাৰ পিছত পুনৰ বসু নক্ষত্ৰ পৰিব। আজি কৰণ থাকিব ক্ৰমৰূপে তৈতিল কৰণ আৰু গড়কৰণ আৰু আজি যোগ থাকিব ফুল যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়া যোগ হ'ব বিছা যোগ। আজি অভিজিত মুহূৰ্তটো থাকিব আগবেলা 10:50 পৰা দুপৰীয়া 12:46 লৈকে। আংকালটো থাকিব দিনৰ 2:02 পৰা 3:45 লৈকে আৰু আজি দক্ষিণত দিশফুলটো থাকিব। এতিয়া আহকচোন আমি মেকৰ পৰা মিনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। অকণমান মাজতে মোক কাহ আহিব পাৰে, মানে গাটো ভাল নহয়, কাহৰ প্ৰব্লেমৰ কাৰণে মই যোৱাকালিও ভিডিঅ' বনাব পৰা নাই, গতিকে দুখদাই নধৰিব, মাজতে কাহ আহিব পাৰে বা মানে অস্পষ্ট হ'ব পাৰে, মই সেইকাৰণে যোৱাকালি মানে ভিডিঅ' বনাব পৰা নাই এই ডিঙিৰ সমস্যাটোৰ কাৰণে। এতিয়া প্ৰথমতে আহকচোন আমি মেঘ ৰাশিৰ কাৰণে আলোচনা কৰিম। মেঘ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ সপোনবিলাকক বাস্তৱিকত পৰিণত কৰিবলৈ মেহনত কৰিলে আপোনালোকে পৰিণাম পাবই পাব। স্বাস্থ্য আপোনালোকৰ ভালে থাকিব আৰু ধনৰ দিশতো আজি মজবুত স্থিতি থাকিব। লগতে আপোনালোকৰ পৰিবাৰ ক্ষেত্ৰত আজি হাঁহি ফূৰ্তিৰ খোৰাক আপোনালোকে পান কৰিবলগীয়া হ'ব পাৰে। ঘৰত ধুনীয়া এটা পৰিৱেশ বনি থাকিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ গাম্ভীৰ্যপূৰ্ণ কিছুমান তথ্য আপোনালোকে আলোচনা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা বিশেষ ভাল বুলি নকওঁ, কাৰণ ব্যৱসায়ত আজি হানিৰ সম্ভাৱনা দেখুৱাইছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে ইজনে সিজনক ভৰপূৰ সময় দিব পাৰিব আজি, আৰু সেই সময়বিলাক আপোনালোকে যদি ভাল কিবা কথা আলোচনা কৰি পেলাই ব্যতীত কৰে বেছি আপোনালোকৰ জীৱনটোৰ কাৰণে লাভকাৰী হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকৰ স্বাস্থ্য বঢ়িয়া হৈ থাকিব। ধনৰ দিশটো আপোনালোকৰ কাৰণে মজবুত স্থিতি থাকিব আৰু লগতে আজি ধন প্ৰাপ্তি আৰু ধন নিৱেশৰ কাৰণেও শুভ দিন দেখা গৈছে। পৰিবাৰ ক্ষেত্ৰত ধুনীয়াকৈ আজি দিনটো ভালে কুশলে চলি যাব, একো অসুবিধা তেনেকুৱা নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি প্ৰেমৰ পৰা আপোনালোকৰ বিবাহলৈ তবদিল হোৱাৰ কথা আলোচনা হ'ব পাৰে বা কিবা আপোনালোকে সুখবৰ পাব পাৰে। ব্যৱসায় বাণিজ্যত আপোনালোকৰ আজি ঠিকেই চলিব, বৰ না বহুত বেছি ভাল বুলি ক'ব পাৰি, না বহুত মানে বেয়ালৈ যাব, মধ্যমত আজি আপোনালোকৰ থাকিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি আপোনালোকে কিছুমান উপলব্ধি নতুনকৈ প্ৰাপ্তি কৰিব পাৰিব আৰু সেইবিলাকক লৈ আপোনালোকে সন্তোষ প্ৰকাশ কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আপোনালোকৰ প্ৰত্যেকটো কথাতে যদি কাজিয়া লগা স্বভাৱ আছে তেতিয়াহ'লে সেই স্বভাৱটোক আপোনালোকে চেঞ্জ কৰিব লাগিব। কথাই প্ৰতি কাজিয়া কৰা, কথাই প্ৰতি তৰ্ক কৰা, এই কথাটো আপোনালোকৰ ক্ষতিৰ কাৰণ হ'ব পাৰে। আৰু আপোনালোকে কিছুমান ৰিলেশ্যনত যে প্ৰব্লেম হৈ থাকে, সৰু কথা এটাৰ কাৰণে আপুনি আগ নাবাঢ়িলে সেইফালৰ পৰাতো ধৰক আগ নাবাঢ়ায় আৰু আপোনাৰ ফালৰ পৰা আপুনি আগ নাবাঢ়িলে কাৰণে ৰিলেশ্যনটো বেয়া হৈ গ'ল। তেনেকুৱাকৈ যিবিলাক ৰিলেশ্যন নষ্ট হৈ গৈ আছে, আপোনালোকৰ কমি গৈ আছে মানুহ, সেইবিলাক আপোনালোকে নিজে ঠিক কৰিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্য বৰ এটা ভাল নাই দেখুওৱা। ধনৰ দিশত কিন্তু মজবুত স্থিতি, আজি ধন প্ৰাপ্তিৰ বিভিন্নটা ৰাস্তা আপোনালোকে উলিয়াব পাৰে। পৰিবাৰ ক্ষেত্ৰত আজি পৰিবাৰৰ সকলো সদস্যৰ পৰা আপোনালোকে ছাপোৰ্ট পাব, মৰম চেনেহ আদায় কৰিব পাৰিব। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে কেৰিয়াৰ বিষয়ক আৰু এডুকেশ্যন ৰিলেটেড আজি টপিকবিলাক বেছিকৈ আলোচনা কৰিব। আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো খুব ভাল ট্ৰানজেকশ্যন দেখুৱাইছে। লগতে বৈবাহিক জীৱনত আপোনালোকৰ মজবুত স্থিতি দেখুৱাইছে। ইজনে সিজনক প্ৰত্যেকটো পৰিস্থিতিতে আপোনালোকে হেল্প কৰা আৰু প্ৰত্যেকটো পৰিস্থিতিতে হেল্প ভৱিষ্যতে কৰিম বুলি প্ৰণ লোৱা আপোনালোকৰ এই যিটো মানসিক আপোনালোকৰ যিটো কেপাচিটি, সেইটো বহুত এটা ভাল গুণ আপোনালোকৰ জীৱনৰ এটা বহুত ভাল ডাঙৰ কথা বুলি ক'ব পাৰি। আপোনালোকে সহজতে মানুহৰ লগত বেয়া হ'বলৈ নিবিচাৰে, মানে তাৰণাত পৰিহে বেয়া হ'বলগীয়া হয়। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে যদি ধ্যান প্ৰাণায়াম কৰে তেতিয়াহ'লে মনত বহুত বেছি শান্তি আহৰণ কৰিব পাৰিব। ধনৰ ক্ষেত্ৰত মজবুত স্থিতি, ধন নিৱেশ কৰাৰ কাৰণে, ধন প্ৰাপ্তিৰ কাৰণে আপোনালোকৰ ৰাস্তা খুলি থাকিব। পৰিবাৰ মধ্যত ক্লেশ, প্ৰেমৰ ক্ষেত্ৰত একেবাৰে বেয়া অৱস্থা আজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বহুত অদৰকাৰী কথা এটাৰ কাৰণে বহুত বেয়াকৈ আপোনালোকৰ কাজিয়া লাগি যাব পাৰে। ব্যৱসায় ক্ষেত্ৰতো বিশেষ লাভজনক স্থিতি নাই দেখে, ক্ষেত্ৰতো আপোনালোকৰ বহুত এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি। আজি বুজাবুজিৰ অকণমান অভাৱ দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আপোনালোকে আলস্য ত্যাগ কৰিব লাগিব। আলস্যই আপোনালোকৰ উৰ্জা লেভেলটো নষ্ট কৰি পেলাব। ধনৰ দিশ মজবুত দেখুৱাইছে। পৰিবাৰৰ মধ্যত আপোনালোকৰ বিশেষ শান্তি আজি নাপাব। প্ৰেম সম্পৰ্কত আপোনালোকৰ খুব ভাল দেখুৱাইছে। আজি আপোনালোকে নিজৰ ঘৰত নিজৰ ৰিলেশ্যনশ্বিপটোৰ কথা ক'বলৈ যদি বিচাৰিছে ক'ব পাৰিব, অসুবিধা নাই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজি বৰ এটা ভাল পৰিণাম নাই দেখুওৱা। বৈবাহিক ক্ষেত্ৰত মজবুত স্থিতি থাকিব আৰু লগতে আজি বৈবাহিকত আপোনালোকে নতুন কিছুমান চখ পূৰাবলৈ আপোনালোকৰ মন যাব পাৰে। ইজনে সিজনক নিজৰ চখবিলাকৰ কথা ক'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ লোকসকলে সচেতন হোৱাটো দৰকাৰ।
আজি কোনোবাই আপোনালোকৰ মানে ফায়দা উঠাব পাৰে, আপোনালোকক কিবা কামত ইউজ কৰিব পাৰে যেটো কামত আপুনি ইউজ হ'বলৈ নিবিচাৰে বা আপুনি কাৰো হাতৰ কাষ পুতলি হ'বলৈ নিবিচাৰে, আপোনালোকক তেনেকুৱা বনাবলৈ চেষ্টা কৰিব পাৰে। সাৱধান হ'ব, কিছুমান মানুহে বৰ মিঠা মিঠা কথা কৈ আপোনালোকৰ কাৰণে সংবেদনা আগবঢ়াব, বহুত বেছি ভাল পোৱা যেন দেখাব, সেই বস্তুবিলাকক বিশ্বাস ঘপকে কৰি নল'ব। ব্যাপাৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ লাভৰ সম্ভাৱনা দেখাইছে, ধনৰ স্থিতি মজবুত যিহেতু দেখুৱাইছে। বিদেশৰ লগত জড়িত হৈও যদি কাম কৰে আজি আপোনালোকৰ কাৰণে লাভদায়ক স্থিতি বনি থাকিব। পৰিবাৰ ক্ষেত্ৰত সুখ শান্তি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু বৰ এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি। লগতে ব্যৱসায় বাণিজ্যত উন্নত মানদণ্ডৰ আজি আপোনালোকৰ নেটৱৰ্কিং কেপাচিটি দেখা গৈছে। আজি আপোনালোকৰ বৈবাহিক জীৱনতো সৰু সুৰা ক্লেশ বনিব পাৰে বা ইজনে সিজনক কিছুমান কথাত বুজি নাপাব পাৰে বা কিবা কথাত ষ্ট্ৰেছ হৈ আছে যিটো কাৰণে আপোনালোকে বুজি নগ'লে ভালকে, সেইটোও হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। তুলা ৰাশিৰ লোকসকলৰ কাৰণে আপোনাৰ যিমানটো প্ৰয়োজন হয় বা আপোনাক যিমানটো লাগে তাতকৈ অধিক খাদ্য খোৱাৰ পৰা বাচিব। তাতকৈ অধিক যদি খায় আপোনালোকৰ সমস্যা আহি পৰিব পাৰে। ৰেগুলাৰ ব্যায়ামবিলাকত আপোনালোকে গুৰুত্ব দিব, স্বাস্থ্যক লৈ অকণমান সচেতন হ'ব, খোৱাটো কমকৈ খাব। কাৰণ চাওক আজিকালি কষ্টৰ কামবিলাক কমি গৈছে, তেতিয়াহ'লে আপোনালোকে অধিক খোৱাটো আপোনালোকক ক'লৈ গৈ আছে খাদ্যটো, আল্টিমেটলিটো সেইটো বস্তুটো বেলেগ বেয়া বস্তুলৈহে কনভাৰ্ট হৈ আছে। কাৰণ আমি ব্যায়াম চ্যায়াম নাই, টান কাম নাই, মানে কেলৰি আপোনাৰ বাৰ্ণে নহয়, এনেকুৱা স্থিতিত আপোনালোকে সেইবিলাক অকণমান মন দিব। আৰু আজি ধনৰ ক্ষেত্ৰত অশুভ দেখাইছে, গতিকে ক'ৰবাত নিৱেশ আদি নকৰিব, বাচি থাকিব। পৰিবাৰ মধ্যত আজি বিশেষ এটা শুভ দেখুওৱা নাই। প্ৰেম ক্ষেত্ৰত আপোনালোকৰ মজবুত স্থিতি দেখা গৈছে। ব্যৱসায় ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি, ব্যৱসায়ত আজি লছ হ'ব পাৰে। বৈবাহিক জীৱনত আজি বুজাবুজিৰে আপোনালোকে আগবাঢ়িব আৰু ঘৰৰ সকলো সমস্যা একেলগে মিলি পেলাই হেণ্ডেল কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ পৰিবাৰ, নিজৰ বন্ধু, এই গোটেই লোকসকলৰ ওপৰত আপোনালোকে ধ্যান কেন্দ্ৰিত কৰিব লাগিব। যদি তেওঁলোকে বহুদিনৰ পৰা আপোনালোকক আপোনাক কিবা এটা বুজাবলৈ বিচাৰি আছে, ক'বলৈ বিচাৰি আছে, সেই বস্তুটো নিশ্চিত ৰূপে গুৰুত্ব দিব লাগিব। ধনৰ দিশ মধ্যম দেখুৱাইছে, ভালে বুলি ক'ব পাৰি। আৰু লগতে পৰিবাৰৰ ক্ষেত্ৰত অকণমান ক্লেশ বনিব, কোনোবাই অবুজন হৈ পেলাই কিবা এটা ক'ব পাৰে, সেইবিলাকত ইমান বেছি কাঢ়াৰ নিদিব। প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ পাৰ হৈ যাব, ছাপৰ্ট আজি পাব আপোনালোকে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হানিৰ সম্ভাৱনা, বৈবাহিকত বহুত বেছি ভাল বুলি ক'ব নোৱাৰি, কিছুমান আপোনালোকে ভাল অৱশ্যে ইয়াত পাব। আজি ইজনে সিজনৰ কিবা কথা যদি ধৰক ক'বলগীয়া হয় বা বেলেগৰ লগত যদি পাতিবলগীয়া হয়, ছাপৰ্টিভ হৈ পেলাই কথা পাতিব। স্থান ঘৰত সেইটোক লৈ বা আপোনাৰ কথা যদি ওলালে সেইটোক লৈ মানে এটা ছাপৰ্টিভ এটা মটিভ দেখুৱাব, সেইটো ভাল, সেইটো মই বেয়া বুলি নকওঁ বাৰু। আৰু বাকী আপোনালোকৰ হেল্থটো অকণমান কিছুমান কথাত আপোনালোকে কেয়াৰ দিব, যেনে ধৰক কিবা এটা বস্তু আপুনি নৰ্মেলি নাখায় বা আপুনি খাবলৈ মন নকৰে বা আপুনি বেয়া পায়, ইমান এটা ভাল নাপায় বা নাখালেও চলি যায়, কোনোবাই জোৰ কৰিছে আপুনি খাই দিলে, সেইটো আপোনাৰ কাৰণে কিন্তু ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকে আলোচনাত্মক হৈ পেলাই কথাবিলাক অকণমান ভালকৈ চৰ্চা কৰিব মানুহৰ লগত। পজিটিভ মাইণ্ডত আপোনালোকে কথাবিলাক ভালকৈ ভাবি চিন্তি চাব, ভালকৈ পুংখানুপুংখভাৱে আপোনালোকে বিশ্লেষণ কৰি চাব। ধনৰ দিশটো আপোনালোকৰ কাৰণে ঠিকেই দেখুৱাইছে। আজি পৰিবাৰ মধ্যত শান্তি আৰু সমৃদ্ধি বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকক একো বিশেষ ছাপৰ্টৰ দৰকাৰ নাই, ধুনীয়াকৈ প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ চলি যাব। কোনো অবুজনতা আজি নেদেখুৱাই, সকলোৱে বুজাবুজিৰ মাজেৰে কাম কৰিব। লগতে ব্যৱসায় বাণিজ্যত সকলোৰে ফালৰ পৰা ছাপৰ্ট পাব, নেটৱৰ্কিংটো আপোনালোকৰ মজবুত হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত উৎকৃষ্ট ফল পাব। বিবাহৰ দিনকেইটাৰ কথা মনত পেলাব বা বৈবাহিক জীৱনটো আপোনালোকৰ কাৰণে কিমান দৰকাৰী সেই বস্তুবিলাক এনালাইচিছ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে জ্বলা মছলাবিলাক যদি বেছিকৈ নাখায় তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। অতিৰিক্ত মছলা, অতিৰিক্ত জ্বলা আপোনালোকে যদি খায় তেতিয়াহ'লে কিন্তু প্ৰব্লেম আহিব পাৰে। আজি ধনৰ স্থিতিটো আপোনালোকৰ বহুত মজবুত, ধন লাভৰ সম্ভাৱনা বা নিৱেশ কৰিলে আপোনালোকৰ লাভালাভ দেখা গৈছে। পৰিবাৰ মধ্যত আপোনালোকৰ সুখ শান্তি দেখা গৈছে আৰু লগতে আপোনালোকে সৃজনাত্মক হৈ পেলাই গোটেই পৰিয়ালটোক ভালকৈ আপোনালোকে সুব্যৱস্থিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে ৰোমেণ্টিক মুহূৰ্ত কিছুমান অতিবাহিত কৰিবলৈ মন কৰিব পাৰে বা ভ্ৰমণত যাবলৈ, প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ যাব পাৰে। ব্যৱসায় ক্ষেত্ৰত অকণমান আপোনালোকৰ আজি গণ্ডগোলীয়া দেখুৱাইছে, বৰ এটা বিশেষ লাভ নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি আপোনালোকে আলোচনাত্মকভাৱে জীৱনৰ গাড়ীখন ঠেলি নিবলৈ চেষ্টা কৰিব আৰু মৰম চেনেহ আপোনালোকৰ মাজত ভালকৈ বনি থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ ল'ৰা ছোৱালীয়ে কি কৰিছে, কি নাই কৰা, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ত কি জৰুৰী, তেওঁলোকক এনেকুৱা কিবা বস্তু আছে নেকি যিটো নেকি বৰ্তমান খুব দৰকাৰী হৈ আছে, আপোনালোকে আনিবলৈ পাহৰি গৈছে, হয়তো আপোনালোকৰ তাত দৃষ্টি পৰা নাই। এই কথাবিলাক এনালাইচিছ কৰিব, তেওঁলোকৰ ফিউচাৰৰ কথা ভাবিব, তেওঁলোকৰ ফিউচাৰৰ কাৰণে কেনেকৈ কি প্লেনিং কৰিব, ফাইনেন্সিয়েল প্লেনিং কেনেকৈ কৰিব, যদি কৰা নাই সেইবিলাক কথা চিন্তা চৰ্চা কৰক। তেওঁলোকৰ পঢ়া শুনা বা তেওঁলোকৰ এটা ভাল লাইফষ্টাইলত আপোনালোকে খৰচ কৰিব পাৰে। আজি আপোনালোকে ধন খৰচো কৰিব আৰু প্ৰাপ্তিৰো সম্ভাৱনা বনিব। ধনক লৈ বহুত বিশেষ চিন্তা আজি আপোনালোকৰ নহয়। স্বাস্থ্যটো মধ্যম দেখুৱাইছে। পৰিবাৰৰ ক্ষেত্ৰত অকণমান সৰু সুৰা ক্লেশ বনিব পাৰে বিভিন্ন সদস্যৰ পৰা।
লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ আজি কেৰিয়াৰ বিষয়ক এডুকেশ্যন বিষয়ক আপোনালোকৰ চিন্তা চৰ্চা চলিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম স্থিতি বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনক আপোনালোকে কিমান যে মহত্বপূৰ্ণ সেই বস্তুটো ব্যক্ত কৰিব আৰু সমৰ্পিত হ'ব ইজনে সিজনৰ কাৰণে সমৰ্পিত হোৱা যেন দেখা যাব আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 8 নম্বৰ এতিয়া আহকচোন মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে স্বাস্থ্য আপোনালোকৰ ঠিকে থাকিব আৰু মনটো আপোনালোকৰ বৰ ফূৰ্তি মনে আজি আপোনালোকে থাকিব পাৰে ধনৰ দিশটো মধ্যমীয়া ঠিকে আছে ধনৰ দিশটো ইমান বেয়া নহয় পৰিবাৰ ক্ষেত্ৰতো আপোনালোকৰ যিকোনো নতুন খবৰ যিকোনো ভাল খবৰ আহিব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কেৰিয়াৰৰ বিষয়ক লৈ বেছি সিৰিয়াছ হ'ব পাৰে বা আপোনালোকে ইজনে সিজনক বুজনি দিব পাৰে বা কিবা এটা এনেকুৱা কথা ডিসকাস কৰিব পাৰে যেটো নেকি অনাগত দিনত আপোনালোকৰ জীৱনৰ কাৰণে দৰকাৰী আজি আপোনালোকৰ ব্যৱসায়ৰ স্থানটো বৰ এটা ভাল নাই দেখুৱা বহুত বেছি লাভালাভ কৰিব নোৱাৰি বৈবাহিক জীৱনত আপোনালোকৰ উন্নত মানদণ্ড থাকিব জীৱনৰ আপোনালোকে আসল সোৱাদ আজি লবলৈ চেষ্টা কৰিব বা আপোনালোকে জীৱনত হেতু অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি জন্ম পুষ্টিৰ লগত জড়িত বা আমাৰ ধৰ্ম আধ্যাত্মৰ লগত জড়িত এটা বিশেষ সূত্ৰ সদায় দৰে আপোনালোকক আকৌ এবাৰ মই কৈ দিম মই এটা শিৱলিংগৰ বিষয়ে ভিডিঅ' বনাইছো শিৱলিংগ ঘৰত হ'ব লাগে না নালাগে শিৱলিংগ যদি ঘৰত ৰাখে কেনেকুৱা শিৱলিংগ কিমান ডাঙৰ হ'ব লাগে বা মানে গোটেই শিৱলিংগৰ বিষয়ে বহুতখিনি কথা মই এটা ভিডিঅ'ত ইনক্লুড কৰাইছো আজি আপোনালোকৰ হেতু 7টা বজাত আপলোড হৈছে ভিডিঅ'টো ইউটিউবত আৰু ফেসবুকতো যোৱাকালিয়ে দিয়া হৈছে গতিকে আপোনালোকে হেতু চাওক চাই পেলাই তাত বহুতখিনি কথা আপোনালোকে শাস্ত্ৰই কি কয় তাৰ বিশ্লেষণ মই কৰিছো লগতে আপোনালোকক এটা কথা মই কৈ দিওঁ আপোনালোকে যদি ঘৰত শিৱলিংগ যদি ৰাখিম বুলি ভাবিছে নৰ্মদেশ্বৰ শিৱলিংগৰ বাহিৰে কোনো শিৱলিংগৰ কথা নাভাবিব কি কাৰণে নাভাবিব হেতু কথা মই ভালকে সেই ভিডিঅ'টো বৰ্ণনা কৰিছো মই আকৌ ইয়াত বৰ্ণনা নকৰো নৰ্মদেশ্বৰ শিৱলিংগ মই আপোনালোকক ইমানে কলো যদি আপোনালোকে ঘৰত নৰ্মদেশ্বৰ শিৱলিংগ ৰাখে আৰু আপোনালোকৰ যদি হাজবেণ্ড ওয়াইফৰ যদি ৰিলেশনশিপটো যদি বেয়া হৈ আছে বা হাজবেণ্ড ওয়াইফৰ মাজত ঠিকে আছে মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজত সম্পৰ্কটো বেয়া হৈ আছে বা বাপেক পুতেক বা বাপেক জীয়েক বা মাক জীয়েকৰ মাজত সম্পৰ্কটো বহুত বেয়া হৈছে বা কেইবছৰ মানৰ পৰা বেয়া হৈছে বা তিনিওটিৰে মাজতে মাক দেউতাক ল'ৰা ছোৱালী কাৰো মাজতে সম্পৰ্ক ঠিক নহয় ঘৰখনত শান্তি নহয় তেতিয়াহ'লে আপোনালোকে 1 মিনিটো দেৰি কৰিব নালাগে একদম পটাপট নৰ্মদেশ্বৰ শিৱলিংগ আনি ঘৰত প্ৰতিষ্ঠা কৰাই আপোনালোকে ত্ৰয়োদশী ব্ৰত আৰম্ভ কৰিব লাগে প্ৰদোষ ব্ৰত বুলি যেটো কয় প্ৰদোষৰ ব্ৰত বা ত্ৰয়োদশী ব্ৰত আপোনালোকে আৰম্ভ কৰি দিব লাগে হাজবেণ্ড ওয়াইফৰ যিমান বেয়া ৰিলেশন হওক নৰ্মদেশ্বৰ শিৱলিংগ স্থাপন কৰি আপোনালোকে যদি ত্ৰয়োদশী ব্ৰত আৰম্ভ কৰে তেতিয়াহ'লে দুনিয়াত কোনো মাইকালাল নাই হেতু আপোনালোকক ঠিক নকৰাবলৈ 100% আপোনালোকৰ ঠিক হ'ব মনত শ্ৰদ্ধা লাগিব বিশ্বাস লাগিব নিয়ম নীতিখিনি পালন কৰিব পাৰিব লাগিব গতিকে আপোনালোকে এই কথাবিলাক তুলুঙাকে নলব বহুত গাম্ভীৰ্যপূৰ্ণ কথা শাস্ত্ৰত উল্লেখ থকা কথা বাৰে বাং কৰা কথা মই ইয়াত কেতিয়াও উল্লেখ নকৰো এতিয়া আহকচোন আমি আজি মহা উপায়টোৰ কথা আপোনাক কৈ দিওঁ আজি মহা উপায়ত আপোনালোকক মই এটা বিশেষ উপায় দিওঁ হেতু হৈছে 7 পাহ কৰবী ফুল লাগিব 7 পাহ কৰবী দুই জাতৰ আছে এটা হৈছে পাতটো অকনমান বহল বহল গোটা গোটা টাইপৰ আৰু এটা হৈছে দীঘল দীঘল পাতটো তো দুই ধৰণৰ কৰবী যিকোনো কৰবী ফুল হলেই হল হালধীয়া ৰঙৰ কৰবী ফুল লাগিব হালধীয়া ৰঙৰ 7 পাহ কৰবী ফুল আৰু এটা বেলপাতৰ ওপৰত আপোনালোকে 7 পাহ কৰবী ফুল শিৱ বাবাক মৌজুল লগাই পেলাই অৰ্পণ কৰক আজি দিনটো আৰু লগতে পাৰিলে অকনমান আপোনালোকে হেৰি দিব পাৰে হালধিও দি দিব পাৰে এটা মৌজুল আৰু হালধি লগাই পেলাই আপোনালোকে শিৱলিংগত যেটো অশোক সুন্দৰীৰ যেটো স্থান শিৱলিংগটো সেই তাত আপোনালোকে অৰ্পণ কৰক অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব দিনটো যদি কিবা বাধা বিঘিনি আছে তেতিয়াহ'লে নিশ্চিত ৰূপে নিৰ্মূল হ'ব ধন্যবাদ